মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ তোমালোকৰ ভগ্নাংশ যি তোমালোকৰ লেচন আছে, অনুশীলনী তোমালোকৰ 7.1, এই লেচনৰ মই তোমালোকৰ যিবিলাক প্ৰশ্ন পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন, সেই গোটেইবিলাক প্ৰশ্ন তোমালোকে ইয়াত মই কৰাই দিছোঁ। গতিকে তোমালোকে ভালদৰে চাই ল'বা। এইবিলাক তোমালোকৰ বছৰেকীয়া পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি। গতিকে তোমালোকে এই প্ৰশ্নবিলাক যদি ঘৰত এবাৰ কৰি যোৱা, তোমালোকে নিশ্চয় পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বাই। গতিকে প্ৰথমতে আমি চাওঁ কি প্ৰশ্ন দিছে তোমালোকক। ভগ্নাংশত আকাৰত লিখা। গতিকে তোমালোকক কৈছে যে 7 হৰণ 13। আমাক এই 13টোৰে 7টোক হৰণ কৰিব কৈছে, ভগ্নাংশৰ আকাৰত নিব কৈছে। গতিকে তোমালোকে কি কৰিবা, একেবাৰে সহজ। প্ৰথমতে তোমালোকে লিখিবা 7 আৰু তলত লিখিবা তোমালোকে 13। গতিকে ইয়াৰ উত্তৰ হৈ গ'ল, তোমালোকৰ ইমানেই লিখিবা। তাৰপিছত নেক্সট তোমালোকৰ দিছে 13 হৰণ 13। গতিকে তোমালোকে ইয়াত লিখিবা 13 ভাগৰ 13, 13 ভাগৰ 13 লিখিবা। আৰু 13 ভাগৰ 13ক তোমালোকে কাটিব পাৰিবা ইচ্ছা কৰিলে। 13 গুণ 13, 13 গুণ 13। গতিকে তোমালোকে কি লিখিব পাৰিবা, 1 ভাগৰ 1, 1 ভাগৰ 1 মানে তোমালোকে কি লিখিব পাৰিবা, 1 বুলি লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ দিছে 23 আৰু কি দিছে হৰণ 33। গতিকে 33ৰে আমি কি কৰিম, 33টো তলত দিম আৰু ওপৰত 23 দিম আৰু হৰণ কৰি এইটো হ'ব আমাৰ উত্তৰ। গতিকে ইয়াৰ পিছত আমাৰ দিছে কি 20 আছে আৰু ইয়াত আচলতে 50 আছে। গতিকে আমি 50 ভাগৰ কি দিম, 50 ভাগৰ 20 লিখিম, ওপৰত 20 লিখিম। গতিকে এই শূন্য শূন্যকেইটা কাটি দিলোঁ। গতিকে কিমান থাকিলে আমাৰ 5 ভাগৰ কি হ'ল, 2 হ'ল। ইয়াৰ পিছত তোমালোকৰ চোৱা 7 ভাগৰ 4। 7 ভাগৰ 4 মানে কিমান, 7 ভাগৰ 4, তলত হ'ব 7, ওপৰত হ'ব কিমান 4। ইয়াত দিছে তোমালোকৰ 13 ভাগৰ 7। গতিকে তলত কি লিখিবা, তলত 13 লিখিব লাগিব, ওপৰত কি লিখিব 7। এইখিনি একেবাৰে সহজ। ইয়াৰ পিছত তোমালোকক দিছে 1/3। 1/3 মানে মত আহিব, 1টো ওপৰত হ'ব, 1/3। তৃতীয়াংশ বুলি কোৱাৰ লগে লগে 3 হ'ব। গতিকে 3 তলত হ'ব আৰু 1টো ওপৰত হ'ব, মানে 3 ভাগৰ 1 অংশ হ'ব। ইয়াৰ পিছত 2/4 মানে 2টো আগত হ'ব, 4টো তলত হ'ব আৰু 2টো ক'ত হ'ব, ওপৰত। গতিকে এইটো কি লিখিলোঁ আমি, 4 ভাগৰ 2 অংশ। ইয়াৰ পিছত তোমালোকক দিছে 6 নম্বৰ 8 নম্বৰ প্ৰশ্নটো। গতিকে কি দিছে 4 সপ্তাহাংশ। গতিকে 4 লিখিবা, ওপৰত লিখিবা 4 আৰু তলত লিখিবা কি 7। গতিকে এইকেইটা হৈ গ'ল তোমালোকৰ ভগ্নাংশত আকাৰলৈ নিয়া। এইবিলাক তোমালোকৰ আহিব পাৰে, এইবিলাক 1 নম্বৰ প্ৰশ্ন থাকিব ইয়াত আহিলে তোমালোকৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আমি কি আছে চাওঁ। নেক্সট প্ৰশ্ন তোমালোকক দিয়া হৈছে কি, খালী ঠাই পূৰ কৰা 5টা মাৰ্বল 13টা মাৰ্বলৰ কিমান অংশ। মানে ইয়াত লিখিব লাগে, খালী ঠাইত লিখিব লাগে 5টা মাৰ্বল 13টা মাৰ্বলৰ কিমান অংশ। গতিকে লিখিবা 5টা মাৰ্বল 13টা ভাগৰ কিমান হ'ব, 13 ভাগৰ 5 অংশ। ইয়াত কি লিখিবা তোমালোকে উত্তৰটো 13 ভাগৰ 5 লিখিবা। ইয়াৰ পিছত তোমালোকক দিছে 50 পইচা 1 টকাৰ কিমান অংশ হ'ব। গতিকে 50 পইচা, গতিকে মত ৰাখিবা 1 টকাত কিমান থাকে, 100 পইচা। গতিকে তোমালোকে লিখিবা 100 ভাগৰ 50 লিখিবা। আৰু তোমালোকে এই শূন্য শূন্যকেইটা কাটি দিবা আৰু 5 × 5, 5 × 2 = 10। গতিকে তোমালোকে উত্তৰ কিমান লিখিব পাৰিবা, 2 ভাগৰ 1 অংশ বুলি লিখিবা। ইয়াৰ পিছত দিছে আকৌ তোমাৰ কিমান, 1 মিনিট 1 ঘণ্টাৰ কিমান অংশ। গতিকে 1 মিনিটত কিমান থাকে মত ৰাখিবা, 1 ঘণ্টাত কিমান থাকে মত ৰাখিবা 60 ভাগৰ ওপৰত দিবা তোমালোকে 25, 60 ভাগৰ 25 মিনিট আছে। গতিকে তোমালোকে এতিয়া 5ৰে হৰণ কৰিবা, 5ৰে হৰণ কৰিলে 5 বাৰ 60 হ'ব আৰু 5ৰে হৰণ কৰিলে 5 5 গুণ 25। গতিকে তোমালোকে লিখিব পাৰিবা উত্তৰটো কিমান, 12 ভাগৰ 5 অংশ। প্ৰথমতে তোমালোকে এইটো লিখি ল'বা, তাৰপিছত কটাকটি কৰি 12 ভাগৰ 5 অংশ লিখিবা। ইয়াৰ পিছত দিছে তোমালোকৰ 275 গ্ৰাম 1 কিলোগ্ৰামৰ কিমান অংশ। গতিকে তোমালোকে 1 কিলোগ্ৰামত কিমান থাকে মত ৰাখিবা, 1 কিলোগ্ৰামত 1000 গ্ৰাম থাকে, 1000 ভাগৰ 275 দিবা। আৰু ইয়াৰ পিছত ইয়াক 5ৰে হৰণ কৰিবা, 5ৰে যদি হৰণ কৰা যায় কিমান হ'ব, 5 2 গুণ 10, আৰু এইফালে 0 0 দুটা হ'ব। আকৌ ওপৰত 5ৰে হৰণ কৰিলে 5 5 গুণ 25, ইয়াত থাকিব তোমালোকৰ 2টো ইয়াত লাগি গ'লে 25 হ'ব, 5 5 গুণ 25। আকৌ 5ৰে যাব, 5 কি হ'ব 4 গুণ 20, আৰু এইফালে 0 হ'ব আৰু 5ৰে হৰণ যাব 5 11 গুণ 55। গতিকে তোমালোকে আৰু কৰিব নালাগে, 40 ভাগৰ কি লিখিবা 11 লিখিবা। এইখিনি আছিলে তোমালোকৰ খালী ঠাই। ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটো প্ৰায় আহি থাকে প্ৰতি বছৰে। 7ডাল পেঞ্চিলৰ 2 ভাগৰ 1 অংশ কিমান হ'ব, মানে মান নিৰ্ণয় কৰিব ক'ব তোমালোকক। গতিকে তোমালোকে কি কৰিবা, 6ডাল পেঞ্চিল, 5ডাল পেঞ্চিল নহয়, 6ডাল পেঞ্চিল। গতিকে তোমালোকে লিখিবা 6ডাল পেঞ্চিল, এইদৰে লিখি ল'বা 6ডাল পেঞ্চিলৰ 2 ভাগৰ 1 অংশ। কি দিব লাগিব, 2 ভাগৰ 1 অংশ, এইদৰে লিখি ল'বা প্ৰশ্নটো। তাৰপিছত তোমালোকে লিখিবা 6ডাল পেঞ্চিল, কি দিবা 6ডাল পেঞ্চিল
6ডাল পেঞ্চিল আৰু ৰ য'ত আছে ৰটো কি কৰিব তোমালোকে পূৰণ চিন দি দিবা ৰ য'ত আছে তাত পূৰণ চিন দিবা 2 ভাগৰ কি দিবা 1 অংশ 2 ভাগৰ কি হ'ব 1 অংশ গতিকে কিমান হ'ব তোমালোকে চোৱা এতিয়া কি দিলোঁ 6ডাল পেঞ্চিল আৰু ৰ য'ত আছে ৰৰ তাত কাম কি দিলোঁ পূৰণ দিলোঁ ৰ থাকিলে পূৰণ দিব লাগে আৰু 2ৰে 1 হৰণ কৰিম 2ৰে যদি হৰণ কৰোঁ 2 গুণ 2 হ'ব আৰু 2ৰে হৰণ কৰিলে কি হ'ব 2 3 গুণ 6 হ'ব মানে ইয়াক 2ৰে হৰণ কৰিলে একবাৰ গ'ল আৰু ইয়াক 2ৰে হৰণ কৰিলে 3বাৰ গতিকে 3ডাল পেঞ্চিল হ'ব উত্তৰটো কি হ'ব তোমালোকৰ 3ডাল পেঞ্চিল উত্তৰ হ'ব তোমালোকৰ 3ডাল পেঞ্চিল গতিকে এইটোৱে তোমালোকে উত্তৰ লিখিব পাৰিবা হৈ গ'ল ইয়াৰ পিছত আকৌ নেক্সট তোমালোকে 2 নম্বৰ প্ৰশ্ন চাবা দিয়া মই যেটা প্ৰশ্ন লিখি দিছোঁ এই প্ৰশ্নবিলাক তোমালোকে ঘৰত এবাৰ প্ৰেক্টিছ কৰিবা ঘৰত কৰি চাবা নিশ্চয় পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হোৱা বা তোমালোকৰ এই প্ৰশ্নবিলাকে পৰীক্ষাত আহিব এইবাৰ দিছে তোমালোকৰ 1 লিটাৰ কিমান দিছে 1 লিটাৰৰ 5 ভাগৰ কি দিছে 5 ভাগৰ 1 অংশ 1 লিটাৰৰ 5 ভাগৰ 1 অংশ গতিকে ইয়াত 1 অংশ লিখি দিছোঁ ইয়াৰ পিছত আমি কি কৰিম চোৱা 1 লিটাৰটো তোমালোকে কি কৰিবা যেহেতু 1 লিটাৰটো তোমালোকে 1000 মিলিলিটাৰ লিখিবা কি লিখিবা মিলিলিটাৰ লিখিব পাৰিবা কাৰণ 1 লিটাৰ সমানে তোমালোকৰ কি হয় 1 লিটাৰৰ সমানে 1000 মিলিলিটাৰ গতিকে 1000 মিলিলিটাৰ আৰু ৰ আছিলে ৰৰ জেগাত কি দিবা পূৰণ আৰু 5 ভাগৰ কি দিবা 1 দিবা এতিয়া 5 হৰণ কৰা 5 গুণ 5 হ'ব আৰু 5 যদি তুমি 10টো হৰণ কৰা 1000টো গতিকে 5 দুগুণ কি হ'ব 5 দুগুণ 10 হ'ল গতিকে শূন্যকৈ থাকিলে এটা দুটা গতিকে ওপৰত হ'ব দুটা মানে কি হ'ব তোমালোকৰ 200 মিলিলিটাৰ 200 মিলিলিটাৰ এইটো মিলিলিটাৰটো মিলিলিটাৰ 200 মিলিলিটাৰ এইটো মিলি লিখিছোঁ আৰু এনেকৈ লিখিছোঁ দেই মিলিলিটাৰ গতিকে তোমালোকে লিখিবা 200 মিলিলিটাৰ এইটো হ'ব তোমালোকৰ উত্তৰ ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 143 মানে 143 ছেকেণ্ডৰ 11 ভাগৰ 1 অংশ গতিকে তোমালোকে লিখিবা 143 ছেকেণ্ডৰ 11 ভাগৰ 1 অংশ আছে কি আছে 11 ভাগৰ 1 অংশ এইদৰে লিখি ল'বা প্ৰথমতে তাৰপিছত কি কৰিব তোমালোকে চোৱা 143 ছেকেণ্ড দিবা কি ছেকেণ্ড দিবা ছেকেণ্ডটো লিখি দিবা আৰু ৰ য'ত আছে তাত কি কৰিব তোমালোকে পূৰণ কৰিবা 11 ভাগৰ কি দিবা তোমালোকে এতিয়া 1 দিবা 11ৰে ইয়াক হৰণ কৰি চাবা 11ৰে 143ক তোমালোকে হৰণ কৰিবা 143ক যদি হৰণ কৰা কেইবাৰ যাব চোৱা 143ক যদি আমি 11 হৰণ কৰোঁ 11 গুণ 11 বাকী থাকিলে তোমালোকৰ ইয়াত 4 পাই গ'লে 3 থাকিব 33 হৈ গ'ল 3 11 কি হ'ব 33 গতিকে কিমান ওলালে আমাৰ 13 ওলালে গতিকে আমি কি দিম 13 দিম এতেকে যদি আমি হৰণ কৰি দিওঁ কেইবাৰ যাব আমাৰ 13 বাৰ যাব গতিকে আমি ইয়াত লিখিম আনসাৰ 13 ছেকেণ্ড হ'ব কিমান হ'ব উত্তৰটো 13 ছেকেণ্ড ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো চাবা এই 5 নম্বৰ পৰীক্ষাটো তোমালোকৰ বছৰীয়া পৰীক্ষা 2021 চনত আহি গৈছে গতিকে তোমালোকে ভালদৰে চাবা বা 21 চনত বা তোমালোকৰ 23 চনত আহিছে দুটা চনত আহিছে গতিকে লিখিবা 250 জন মানুহৰ 25 ভাগৰ 7 অংশ গতিকে কি লিখিবা তোমালোকে 250 জন মানুহৰ কি দিবা 25 ভাগৰ 7 অংশ এইদৰে লিখি লৈছোঁ অংশটো নিলিখিলেও হয় যেহেতু এইটো ভগ্নাংশটোৱে অংশ বুজায় গতিকে অংশ নিলিখিলে হয় গতিকে 250 জন মানুহ এইটো কথা লিখি দিয়া মানুহ 250 জন মানুহ আৰু ৰ য'ত আছে তাত কি কৰিব কৈছিলোঁ মই পূৰণ চিন দিব কৈছিলোঁ গতিকে তোমালোকে লিখিবা 25 ভাগৰ 7 দিবা 25 ভাগৰ 7 দিলা এতিয়া 25ৰে হৰণ কৰা 25ৰে যদি হৰণ কৰা ইয়াক 25ৰে হৰণ কৰিব তুমি 5ৰে পাৰিবা ইয়াক 5ৰে হৰণ কৰিলে 5 5 গুণ 25 হ'ব আৰু ইয়াক যদি 5ৰে হৰণ কৰোঁ 5 5 গুণ 25 আৰু এইফালে শূন্য এটা বাঢ়ি যাব 50 আকৌ 5ৰে হৰণ কৰা 5 গুণ 5 5ৰে হৰণ কৰিলে 5 2 গুণ 50 গতিকে আৰু হৰণ নাযায় গতিকে তোমালোকে 7 আৰু কি পূৰণ কৰিবা 10 পূৰণ কৰিবা 7 আৰু 10 পূৰণ কৰিলে কি 70 আৰু কি আছে জন মানুহ মানে 70 জন মানুহ হ'ব 70 জন মানুহ এইটো হৈছে তোমালোকৰ উত্তৰ ইয়াৰ পিছত নেক্সট আৰু কি আছে চাওঁ আমি এইবাৰ তোমালোকক দিছে
500 গ্ৰামৰ 3 পঞ্চমাংশ গতিকে মত লিখিবা 500 গ্ৰাম ইয়াত লিখিবা 500 গ্ৰামৰ 3 পঞ্চমাংশ মানে 3 পঞ্চমাংশ মানে কি মত লিখিবা 3 পঞ্চমাংশ আছে 3 ভাগৰ 2 অংশ মত লিখিব 3 পঞ্চমাংশ মানে কি 3 ভাগৰ 2 অংশ এতিয়া তোমালোকৰ 500 গ্ৰাম আছে গতিকে তোমালোকে কি কৰিব চোৱা 500 গ্ৰাম লিখি দিবা গ্ৰাম আৰু য'ত ৰ আছে ৰৰ হলনি কি দিবা তোমালোকে পূৰণ দিবা 3 ভাগৰ কি দিবা 2 দিবা ৰ থাকিলে তোমালোকে পূৰণ দিবই লাগিব গতিকে তোমালোকে পূৰণ দিবা তেতিয়া তোমালোকে কি হ'ল চোৱা এতিয়া 3 ৰে আমি 500 টো হৰণ কৰিব নোৱাৰো চাগে 500 টোক আমি 3 ৰে হৰণ কৰিব নোৱাৰো গতিকে হৰণ কৰিব নোৱাৰিলে আমি কি কৰিম হৰণ কৰিব নোৱাৰিলে আমি কি কৰিব দিব কাৰণে গতিকে ওপৰত কি কৰিম ওপৰত পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব এই 3 টোৰে আমি 5 টো হৰণ কৰিব নোৱাৰো বা 500 টোক আমি হৰণ কৰিব নোৱাৰো গতিকে আমি কি দিম তলত দিম 3 আৰু ওপৰত দিম কি নাই 500 গ্ৰাম কি দিম 500 আৰু কি দিম 2 500 2 পূৰণ কৰিলে 1000 গ্ৰাম হ'ব কি হ'ব 1000 গ্ৰাম হৈ যাব গ্ৰাম হৈ গ'ল এতিয়া 1000 গ্ৰামক আমি কিহেৰে হৰণ কৰিম 1000 গ্ৰামক যদি আমি 3 ৰে হৰণ কৰোঁ কেইবাৰ যাব চা 1000 গ্ৰামক যদি আমি 3 ৰে হৰণ কৰোঁ 3 3 গুণ 9 হ'ব গতিকে 1 থাকিব আকৌ 0 আকৌ 3 3 গুণ 9 আকৌ তোমালোকৰ 1 থাকিব আকৌ 0 আৰু 3 3 গুণ 9 দি দিম বাকি থাকিব তোমালোকৰ 1 এইবাৰ তোমালোকৰ হৰণ নাযায় গতিকে বাকি থাকিলে তোমালোকৰ 1 কেইবাৰ দিলো আমি 333 বাৰ গতিকে তোমালোকে উত্তৰটো লিখিবা 333 সমষ্টি 3 ভাগৰ 1 গ্ৰাম এইটো তোমালোকে উত্তৰটো লিখিবা এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব পৰাপক্ষত এই প্ৰশ্নটোৰ প্ৰায় অহাৰ সম্ভাৱনা খুবেই কম থাকে কাৰণ যিবিলাক আমাৰ ভগ্নাংশ আচলতে কটাকটি নাযায় সেইবিলাক আমাৰ নিদিয়ে সাধাৰণতে গতিকে তোমালোকে এইটো সিমান নেচালেও হ'ব কিন্তু মই তোমালোকক তথাপি দেখুৱাই দিছোঁ এইবিলাকো আহে পৰীক্ষাত কেতিয়াবা কেতিয়াবা ইয়াৰ পিছত তোমালোকক চমু উত্তৰ কৰিব দিছে আৰু অতিৰিক্ত মানে এই প্ৰশ্নবিলাকো তোমালোকৰ পৰীক্ষাত আহি থাকে গতিকে মই এইবিলাকৰ তোমালোকৰ উত্তৰবিলাক কৰাই দিব বিচাৰিছোঁ এইবিলাক কিতাপত নাই তোমালোকৰ কিন্তু প্ৰশ্ন কেতিয়াবা পৰীক্ষাত দিয়ে লব x হৰ y হ'লে ভগ্নাংশটো কিমান মত ৰাখিবা লব যদি x হয় আৰু যদি হৰ যদি y হয় মত ৰাখিবা সদায় কি হয় লব ওপৰত থাকে গতিকে লব ওপৰত আৰু হৰ ক'ত থাকে তলত গতিকে ভগ্নাংশটো তোমালোকৰ কি y ভাগৰ x হ'ব আনসাৰটো হৈ গ'ল ইমানটোৱেই এইটো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত দিছে এটা প্ৰকৃত ভগ্নাংশৰ উদাহৰণ দিয়া এটা প্ৰকৃত ভগ্নাংশ মানে কি যিটো ভগ্নাংশৰ ওপৰত সৰু থাকে ওপৰত ধৰিছোঁ মই 3 দিলোঁ আৰু তলত কিমান দিলোঁ মই 5 দিলোঁ তলত ডাঙৰ সংখ্যা আৰু ওপৰত সৰু সংখ্যা ওপৰত যদি সৰু সংখ্যা হয় আৰু তলত যদি ডাঙৰ হয় সেইটোকে প্ৰকৃত ভগ্নাংশ বুলি কয় মনত ৰাখিবা গতিকে প্ৰকৃত ভগ্নাংশ এটা উদাহৰণ দিব কৈছে গতিকে প্ৰকৃত ভগ্নাংশ এটা উদাহৰণ কি লিখিবা 5 ভাগৰ 3 লিখিব পাৰিবা বা তোমালোকে 7 ভাগৰ 2 লিখিব পাৰিবা আৰু ইয়াৰ পিছত দিছে আকৌ এটা কি তোমালোকক এটা অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ দিয়া অপ্ৰকৃত ভগ্নাংশ মানে কি এইটোকে তোমালোকে লুটিয়াই দিবা ওপৰত ডাঙৰ হ'ব লাগিব ওপৰত কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তলত কি হ'ব লাগিব সৰু হ'ব লাগিব গতিকে তলত কি হ'ব আমাৰ 3 দিলোঁ 3 ভাগৰ 5 এইটোকে তোমালোকে লিখিব পাৰিবা 3 ভাগৰ 5 কৰি দিলে হৈ যাব ইয়াৰ পিছত আকৌ দিছে তোমালোকক কি এটা একক ভগ্নাংশৰ উদাহৰণ দিয়া একক ভগ্নাংশৰ উদাহৰণ দিলে মত ৰাখিবা ওপৰৰ সংখ্যাটো 1 হ'ব ওপৰৰ ভগ্নাংশটো কি হ'ব 1 হ'ব আৰু তলৰ ভগ্নাংশটো তোমালোকে যি দিব পৰা 2 দিব পৰা 3 দিব পৰা 4 দিব পৰা 5 দিব পৰা খালি ওপৰৰ সংখ্যাটো কি হ'ব লাগিব 1 হ'ব লাগিব গতিকে মই ইয়াত কি দিলোঁ 7 দিলোঁ গতিকে 7 ভাগৰ 1 এইটো হৈছে প্ৰকৃত একক ভগ্নাংশৰ এটা উদাহৰণ গতিকে এই প্ৰশ্নবিলাকো তোমালোকে ভালদৰে চাই যাবা এইবিলাক যদি তোমালোকে চাই যোৱা পৰীক্ষাত তোমালোকৰ ভাল নম্বৰ আনিব পাৰিবাই মোৰ পূৰা বিশ্বাস আছে তোমালোকে পাৰিবা ইয়াৰ পিছত তোমালোকৰ নেক্সট আৰু কি আছে চাওঁ আমি এইবাৰ তোমালোকৰ দিয়া আছে অনুশীলনী 7.b ইয়াৰ কিছুমান প্ৰশ্ন তোমালোকৰ যিবিলাক পৰীক্ষাত প্ৰায় আহি থাকে খালী ঠাই পূৰ কৰা ইয়াত 3 ভাগৰ 2 দিছে আৰু ওপৰত তোমালোকৰ 6 দিছে তলত কি হ'ব বহাবলৈ কৈছে গতিকে মত ৰাখিবা যে এই 2টোৰ লগত তুমি কি পূৰণ কৰিলে 6 হ'ব তুমি মত ৰাখিবা 2ৰ লগত কি পূৰণ কৰিলে 6 হ'ব 2ৰ লগত তোমালোকৰ যদি 3 পূৰণ কৰা যায় 6 হ'ব মত ৰাখিবা ইয়াত 3 ভাগৰ 2 আছে আৰু ওপৰত তোমালোকৰ 6 আছে গতিকে তুমি ইয়াৰ লগত কি কৰিছা এই 3 ভাগৰ 2 লগত এটা কি কৰিছে ইয়াত 3 পূৰণ কৰিছে তেতিয়া তোমালোকৰ কি হ'ব ইয়াত 3 পূৰণ কৰাৰ লগত 6 হৈছে গতিকে যদি ইয়াত 3 পূৰণ কৰিছে ইয়াতো তোমালোকে 3 এটা পূৰণ কৰিবা 3 পূৰণ কৰিলে হ'ব 3 3 গুণ কি হ'ব 9 হ'ব গতিকে তোমালোকৰ ইয়াৰ উত্তৰ কি হ'ব 9 হ'ব এইটো হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ দিছে কি 8 ভাগৰ 5 ইয়াত কি দিছে তোমালোকৰ 16 মানে 8ৰ লগত তুমি কি পূৰণ কৰিলে 16 হ'ব 8ৰ লগত কি পূৰণ কৰিলে 16 হ'ব চোৱা 8ৰ লগত যদি তুমি কি পূৰণ কৰা 2 পূৰণ কৰা তেতিয়া কি হ'ব তোমাৰ 16 হ'ব আৰু ইয়াত যদি 2 পূৰণ কৰিছে ইয়াতো কি কৰিব লাগিব 2 পূৰণ কৰিব লাগিব মানে ইয়াত কি হ'ব 2 5 গুণ 10 হ'ব গতিকে তোমালোকৰ উত্তৰ কি লিখিব পাৰিবা ইয়াত 10 লিখিব পাৰিবা এবাৰ তোমালোকে চাবা নেক্সট ইয়াত কি দিছে তোমালোকৰ 5 দিছে আৰু ইয়াত তোমালোকৰ 20 দিছে গতিকে তোমালোকে কি কৰিবা 5 ভাগৰ
5 ভাগৰ 3 লগত ইয়াত কি পূৰণ কৰিলে 20 হ'ব ইয়াত 4 পূৰণ কৰিলে 20 হ'ব নিশ্চয় আমি জানো 4 5 গুণ 20 হয় গতিকে ইয়াত যদি 4 পূৰণ কৰিছোঁ ইয়াতো কেইটা পূৰণ কৰিম 4 পূৰণ কৰিম 4 3 গুণ কি হ'ব 12 হ'ব গতিকে তোমালোকৰ ইয়াৰ উত্তৰ কি হ'ব 12 বহাবা ইয়াৰ পিছত আকৌ চাবা ইয়াত 4 8 ভাগৰ 7 আছে গতিকে তুমি 8ৰ লগত কিমান পূৰণ কৰিলা 8ৰ লগত কি পূৰণ কৰিলে 32 হ'ব 8ৰ লগত নিশ্চয় আমি কি পূৰণ কৰিম 4 পূৰণ কৰিম তেতিয়া আমাৰ কি হ'ব 32 হৈ যাব আৰু ইয়াৰ লগত 4 পূৰণ কৰিলে ইয়াৰ লগত কি কৰিম 4 কৰিম তো 4 7 গুণ কি হ'ব 28 হ'ব গতিকে কিমান হ'ল 4 8 গুণ 32 আৰু এফালে 28 গতিকে ইয়াত 32 ওলালে ওপৰত কি হ'ব আমাৰ 28 হ'ব গতিকে ইয়াত কি দিম আমি 28 দিম হৈ গ'ল ইয়াৰ পিছত আমাৰ কি আছে 11 ভাগৰ 6 আছে গতিকে 11 ভাগৰ 6 মানে ইয়াৰ লগত 11 আছে 11 ভাগৰ 6 আছে গতিকে ইয়াৰ লগত কি পূৰণ কৰিবা ইয়াৰ লগত নিশ্চয় কি পূৰণ কৰিবা 4 পূৰণ কৰিবা ইয়াৰ লগতো 4 পূৰণ কৰিব লাগিব যদি 4 পূৰণ কৰি দিওঁ কি হ'ব 4 এঘাৰ 44 হ'ব আৰু ওপৰত কি হ'ব তোমালোকৰ 24 হ'ব গতিকে কিমান হ'ব 44 ভাগৰ 24 গতিকে তোমালোকে ওপৰত কি দিব লাগিব 24 লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে চোৱা ওপৰত দিয়া আছে তোমালোকৰ কিমান 11 ভাগৰ 1 দিয়া আছে আৰু তোমালোকৰ উত্তৰ ইয়াত আছে 11 আৰু ইয়াত দিছে তোমাৰ নাই দিয়া গতিকে তোমালোকে ইয়াত কি পূৰণ কৰিছে 11 পূৰণ কৰিলে কি হ'ব 11 এটা পূৰণ কৰিলে 11 হৈ যাব গতিকে ইয়াতো এটা 11 পূৰণ কৰিবা 11 পূৰণ কৰিলে 121 হ'ব কি হ'ব 11 পূৰণ কৰিলে তোমালোকে পূৰণ কৰি চাবা 121 হ'ব গতিকে এইখিনি উত্তৰ তোমালোকক মই কৰাই দিলোঁ এইখিনি ভালদৰে চাবা ইয়াৰ পিছত আকৌ দিছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন এইবিলাক প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে 5 ভাগৰ 3 সমতুল্য ভগ্নাংশ ওলোৱা মানে 5 ভাগৰ 3 সমতুল্য ভগ্নাংশ উলিয়াব কৈছে গতিকে তোমালোকে লিখিবা 5 ভাগৰ 3 সমতুল্য ভগ্নাংশ আৰু উলিয়াবলৈ কৈছে কিন্তু তলত কি হ'ব কৈছে হৰ কি হ'ব লাগিব হৰ কি হ'ব 20 হ'ব গতিকে ইয়াত 20 হ'ব লাগিব ইয়াত 20 হ'ব মানে এতিয়া তোমালোকে কি কৰা সেই আগৰ অংকটোৰ নিচিনাই ইয়াত তোমালোকে কি পূৰণ কৰিছা 20 হ'বৰ কাৰণে 4 পূৰণ কৰিছা ইয়াত যদি 4 পূৰণ কৰিছা 4 5 গুণ 20 হৈছে গতিকে সেই 4টো ওপৰত 3 লগত পূৰণ কৰিব মানে 4 3 গুণ কি হ'ব 12 হ'ব মানে উত্তৰ কি হ'ব তোমালোকৰ 20 ভাগৰ 12 হ'ব ঠিক তেনেকৈ তোমালোকে বি নম্বৰ প্ৰশ্নটো উত্তৰ কৰিবা বি নম্বৰটো কি দিছে ইয়াত 5 ভাগৰ কি দিছে 5 ভাগৰ 3 ইয়াত চাই ল'বা 5 ভাগৰ 3 দিছে প্ৰশ্নটো কি দিছে 5 ভাগৰ 3 আৰু সমান তোমালোকে কি লিখিব কৈছে ওপৰত তোমাৰ 9 লব 9 হ'ব আৰু তোমাৰ হৰ কিমান হ'ব বহাব কৈছে ইয়াৰ লগত কিমান পূৰণ কৰিলে 9 হ'ব আমি 3 লগত 3 পূৰণ কৰিলে 9 হ'ব গতিকে 3টো ইয়াত পূৰণ কৰি দিয়া 3 5 গুণ কি হ'ব 15 মানে তলত কি হ'ব আমাৰ 15 হ'ব ইয়াৰ পিছত তোমালোকৰ চি নম্বৰ প্ৰশ্নটো চোৱা চি নম্বৰ প্ৰশ্নটো কি দিছে হৰ কিমান দিছে তোমালোকক প্ৰশ্নটো লিখি লওঁ 5 ভাগৰ কি আছিলে আমাৰ 3 প্ৰশ্নটো আমাৰ 5 ভাগৰ 3 আছিলে চাই লোৱা 5 ভাগৰ 3 আছে প্ৰশ্নটো দেখি নাই পোৱা নেকি চাগে 5 ভাগৰ 3 আছে গতিকে 5 ভাগৰ 3 আছে 5 ভাগৰ 3 তলত কি আছে এতিয়া চোৱা হৰ কিমান আছে 30 আছে গতিকে হৰৰ 30 দি দিয়া তো এই 5টোৰ লগত ইয়াত কিমান পূৰণ কৰিলে 30 আছে নিশ্চয় 6 পূৰণ কৰিছা আৰু যদি সেই 6টো যদি ইয়াত পূৰণ কৰিলে 6 3 18 হ'ব গতিকে এইটো ইয়াৰ সমভগ্নাংশ হ'ব ইয়াৰ পিছত আৰু এটা দিছে তোমালোকক ডি নম্বৰ প্ৰশ্নটো ডি নম্বৰটো দিছে তোমালোকৰ লব কিমান দিছে এবাৰ আকৌ লিখিম 5 ভাগৰ 3 ওপৰত দিছে তোমালোকৰ 27 আৰু তলত নাই দিয়া গতিকে লবটো দিছে এবাৰ লব দিছে কিন্তু আমাক হৰ দিয়া নাই আমি হৰ নিজে উলিয়াম তো লব যদি আমাৰ 27 আছে মানে ইয়াৰ লগত 3 9 পূৰণ হৈছে 9 পূৰণ কৰিলে 27 হ'ব ইয়াৰ লগত 9 পূৰণ কৰিলে কি হ'ব তোমালোকৰ 45 হ'ব গতিকে তোমালোকে এইদৰে কৰিব পাৰিবা এইখিনি তোমালোকৰ সহজে আছিলে ইয়াৰ পিছত নেক্সট প্ৰশ্ন আমি আকৌ চাওঁ নেক্সট প্ৰশ্নত কি দিয়া আছে এই প্ৰশ্নবিলাক ভালদৰে চাবা মই বাৰে বাৰে কৈছোঁ যদি তোমালোকে এই প্ৰশ্নবিলাক ভালদৰে চাই যাব পাৰা পৰীক্ষাত তোমালোকৰ কোনো চিন্তা কৰিব দৰকাৰ নাই তোমালোকে 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হ'বাই এতিয়া তলৰ ভগ্নাংশবোৰ সমতুল্য হয় নে নহয় পৰীক্ষা কৰা মত ৰাখিব সমতুল্য ভগ্নাংশ হয় নহয় চাবলৈ কৈছে গতিকে সমতুল্য ভগ্নাংশ হয় নহয় চাবৰ কাৰণে আমি এটা উপায় অৱলম্বন কৰিম প্ৰথমতে কি কৰিম চোৱা এই 5টো ইয়াৰ লগত পূৰণ কৰিম 5টোৰ কালত কৰিম 5টো 54ৰ লগত পূৰণ কৰিম কিমান হ'ব পূৰণ কৰি চাম 5টো যদি 54ৰ লগত পূৰণ কৰোঁ কিমান হ'ব তাৰপিছত এই 30টোৰ কালত পূৰণ কৰিম এই 30টো আমি 9ৰ লগত পূৰণ কৰিম গতিকে পূৰণ কৰি কিমান পাম চোৱা 5 4 গুণ 20 পালোঁ কি পালোঁ 5 4 গুণ 20 উকলিলে তোমালোকৰ 2 5 5 গুণ 25 26 27 মানে 270 পালোঁ ঠিক তেনেকৈ আমি আকৌ এইফালে পূৰণ কৰি চাওঁ কি পালোঁ 3 9 গুণ 27 মানে 270 পালোঁ যদি দুইফালে সমান পাইছোঁ তেতিয়াহ'লে আমি লিখিব পাৰিম যে যিহেতু আমাৰ এই দুটা কি হৈছে আমাৰ সমান হৈছে গতিকে এই দুটা কি হয় গতিকে কি লিখিম এতেকে 9 ভাগৰ 5 সমান কি হ'ব 54 ভাগৰ 30 হ'ব এইটো হৈ গ'ল ইয়াৰ পিছত তোমালোকে নেক্সট চাবা নেক্সট কি দিছে তোমাৰ 7 ভাগৰ 2 আৰু 42 ভাগৰ 16 আছে গতিকে তোমালোকে কিদৰে কৰিব চোৱা প্ৰথমতে কি কৰিব তোমালোকে ইয়াৰ পিছত তোমালোকে কি কৰিব চোৱা
এই 42টো ইয়াৰ লগত 2 লগত পূৰণ কৰিব মানে কি হ'ব তোমালোকে 2 পূৰণ কি দিবা 42 লিখিবা আৰু কি কৰিবা 16 আৰু কি কৰিবা 16 আৰু 7 পূৰণ কৰিবা 16 আৰু 7 পূৰণ কৰা কিমান পালে চাই লোৱা আগতে মই তোমালোকে ইয়াতে কৰি দিছোঁ 2 2 গুণ কি হ'ব তোমালোকৰ 4 হ'ব আৰু 2 8 গুণ 2 4 গুণ 8 হ'ব 84 ওলালে আৰু এফালে পূৰণ কৰি দিয়া 7 6 গুণ 42 2 বহিব উকলিব তোমালোকৰ কিমান 4 আৰু 7 গুণ 7 7 আৰু 4 তোমালোকে যোগ কৰিলে কি হ'ব 11 মানে কি ওলাই 112 যেহেতু তোমালোকৰ এই সংখ্যাকেইটা সমান ওলাইছে নেকি নাই ওলোৱা যদি এই দুটা সমান সংখ্যা ওলোৱা নাই তেতিয়া তোমালোকে লিখিব পাৰিবা এতেকে কি লিখিব পাৰিবা 7 ভাগৰ 2 42 ভাগৰ 16 মানে কি আছে সমতুল্য ভগ্নাংশ নহয় বুজাইছে মই এইটো দিছোঁ এইটোৱে কি বুজাইছে মনত ৰাখিবা সমতুল্য ভগ্নাংশ নহয় বুজাইছে আৰু এইটো সমতুল্য ভগ্নাংশ হয় বুজাইছে ইয়াৰ পিছত নেক্সট আকৌ এটা চাওঁ আৰু এটা কি দিয়া আছে এবাৰ চাওঁ এই 7 আৰু 11 পূৰণ কৰিম কি কৰিম 7 আৰু 11 পূৰণ কৰিলোঁ কিমান পালোঁ 77 পাম আকৌ 13 আৰু কি পূৰণ কৰিম 5 আৰু 13 পূৰণ কৰি দিম 5 13 5 আৰু 13 পূৰণ কৰিলে কিমান হয় পূৰণ কৰি চাবা তোমালোকে 65 পাবা যেহেতু এই দুটা সমান নাই পোৱা তোমালোকে গতিকে কি লিখিবা এতেকে তোমালোকে লিখিবা 13 ভাগৰ 7 সমান নহয় সমতুল্য ভগ্নাংশ নহয় মানে সমান নহয় মানে সমতুল্য ভগ্নাংশ নহয় ইয়াৰ পিছত আকৌ চাবা কি কৰিবা এতিয়া তোমালোকে 4টো ইয়ালৈ পূৰণ কৰিব 4 পূৰণ কি দিবা 88 গতিকে কি কৰিব পূৰণ কৰিছোৱা 4 8 গুণ কি হ'ব 32 উকলিলে তোমালোকৰ 3 4 8 গুণ 32 4 8 গুণ পূৰণ কৰিছোৱা এবাৰ নোৱাৰিলে পূৰণ কৰি চাবা 4 8 গুণ 32 4 গুণ 32 33 34 35 গতিকে কি ওলালে তোমালোকৰ 352 ওলালে আৰু এবাৰ তোমালোকে পূৰণ কৰিছোৱা এবাৰ 11 পূৰণ 32 কৰিছোৱা কি হ'ব চোৱা 2 11 22 2 11 22 হৈ গ'ল থাকিলে তোমালোকৰ 2 3 33 33 আৰু তোমালোকৰ 34 35 গতিকে একে ওলাইছে চোৱা 352 আৰু 352 ওলাইছে গতিকে তোমালোকে যদি দুইটা সমান ওলায় তেতিয়া লিখিবা এতেকে 11 ভাগৰ 4 সমান এইটো সমান হ'ব কিমান 88 ভাগৰ 32 যদি মনত ৰাখিবা এইটো সমান হ'ব এইটো সমতুল্য ভগ্নাংশ হয় লিখিব পাৰিবা ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে তোমালোকৰ চি নম্বৰটো প্ৰশ্নটো কি কৰিবা তোমালোকে 3 আৰু 5 পূৰণ কৰিবা 3 আৰু পূৰণ 5 মানে 50 কৰিবা 3 5 গুণ 50 3 5 গুণ 15 মানে 150 হ'ব আকৌ তোমালোকে কি কৰিবা 12 পূৰণ কি দিবা 10 দিবা 12 পূৰণ 10 কৰিলে কি হ'ব 120 হ'ব গতিকে দেখিলোঁ যে আমি দুইটা সমান নাই লোৱা গতিকে আমি লিখিম এতেকে 10 ভাগৰ 3 সমতুল্য ভগ্নাংশ নহয় 5 ভাগৰ 12 এইটো সমতুল্য ভগ্নাংশ নহয় বুজাইছে ইজ নট ইকুৱেল টু বুলি কয় ইয়াৰ পিছত তোমালোকে চাবা 9 পূৰণ কি দিবা 75 এইটো পূৰণ কৰিবা কিমান পালা চাবা 5 9 গুণ 45 কি হ'ব 5 উকলিব কিমান 4 আৰু 7 9 গুণ 63 আৰু এফালে কি আছে তোমালোকৰ 4 67 হ'ব মানে 675 হ'ব আকৌ কি কৰিব তোমালোকে 25 পূৰণ 27 পূৰণ কৰি চাবা 25 আৰু 27 পূৰণ কৰিলে কিমান হ'ব ইয়াতে কৰি চাবা 25 আৰু 27 7 5 গুণ 35 ৰ 5 বহিব উকলিব 3 2 7 গুণ 14 15 16 17 175 2 5 গুণ 10 থাকিলে তোমালোকৰ 1 2 2 গুণ 4 1 5 কিমান ওলালে 576 675 ওলাইছে গতিকে তোমালোকে লিখিবা 675 দুইফালে সমানে ওলাইছে গতিকে আমি কি লিখিব পাৰিম এতেকে 27 ভাগৰ 9 সমান 75 ভাগৰ 25 এইকেইটা কি হ'ব সমান হ'ব ইয়াৰ পিছত আৰু দুটা প্ৰশ্ন আছে চাগে তোমালোকৰ এই প্ৰশ্নকেইটা মই চাই দিব বিচাৰিছোঁ এবাৰ কি দিছে 5 ভাগৰ 2 এই প্ৰশ্নকেইটা অতিৰিক্ত প্ৰশ্ন বুলি লিখিছোঁ মই কিন্তু এইকেইটা প্ৰশ্ন প্ৰায় পৰীক্ষাত তোমালোকৰ প্ৰায় আহিয়ে থাকে গতিকে খুব মন দি চাবা 5 ভাগৰ 2ৰ সমতুল্য ভগ্নাংশ 5টা লিখা গতিকে তোমালোকে কি কৰিবা 5 ভাগৰ 2 লিখি ল'ব প্ৰথমতে 5 ভাগৰ 2 সমান কি দিবা 5 ভাগৰ 2 লিখিবা নেকি আৰু পূৰণ ইয়াতে পূৰণ দিবা আকৌ দিবা 5 ভাগৰ 2 সমান 5 ভাগৰ 2 লিখিবা এইদৰে লিখিবা মই যিদৰে লিখিছোঁ তোমালোকে সেইদৰে লিখিবা আকৌ 5 ভাগৰ 2 সমান 5 ভাগৰ 2 পূৰণ আকৌ 5 ভাগৰ 2 সমান 5 ভাগৰ 2 পূৰণ এটা লিখিলোঁ মই এটা দুটা তিনিটা চাৰিটা লিখিলোঁ আৰু এটা লিখিম 5 ভাগৰ 2 সমান 5 ভাগৰ 2 পূৰণ
পূৰণ লিখিলোঁ এতিয়া তোমালোকে কি কৰিবা প্ৰথমতে চোৱা প্ৰথমতে ইয়াত তোমালোকে 2 এটা পূৰণ কৰিবা ইয়াত 2 পূৰণ কৰিলে লগে লগে এই ইয়াত 2টোৰ লগতে এটা 2 পূৰণ কৰি দিবা তেতিয়া কি হ'ব তোমালোকৰ 2 5 গুণ 10 আৰু ওপৰত হ'ব 2 2 গুণ 4 আকৌ ইয়াত এটা 3 পূৰণ কৰিবা ইয়াতো 3 পূৰণ কৰিবা 3 5 গুণ 15 হ'ব আৰু 2 3 গুণ 6 হ'ব ইয়াত আকৌ কি কৰিবা তোমালোকে ইয়াত এবাৰ 3 পূৰণ কৰিবা ইয়াত 4 পূৰণ কৰিবা 4 কৰিবা আৰু ইয়াতো 4 কৰিবা গতিকে 4 5 গুণ 20 হ'ব আৰু 4 2 গুণ 8 হ'ব আকৌ এবাৰ 5 কৰিবা 5 ইয়াতো 5 কৰি দিয়া 5 5 গুণ 25 হ'ব আৰু 5 2 গুণ 10 হ'ব আকৌ এবাৰ 6 পূৰণ কৰা ইয়াতো 6 পূৰণ কৰা গতিকে তোমালোকৰ কি হ'ব 6 5 গুণ 30 আৰু 6 2 গুণ কি হ'ব 12 হ'ব গতিকে তোমালোকৰ সমতুল্য ভগ্নাংশ ওলাই গ'ল এতেকে তোমালোকে লিখিব পাৰিবা এতেকে 5 ভাগৰ 2 সমতুল্য ভগ্নাংশ হ'ল কি লিখিবা তোমালোকে 10 ভাগৰ 4 15 ভাগৰ 6 20 ভাগৰ 8 30 ভাগৰ 12 30 ভাগৰ 25 ভাগৰ এইটো 25 হ'ব 25 ভাগৰ 10 হ'ব আৰু এটা আছে লাষ্টত তোমালোকৰ 30 ভাগৰ 12 যদি তোমালোকৰ পৰীক্ষাত 2 নম্বৰ থাকে তেতিয়া তোমাৰ ইমানখিনি কৰিব দৰকাৰ নাই এইখিনিকে লিখিব পাৰিব ডাইৰেক্ট ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন দিছিলে এই প্ৰশ্নটো কৰাই মই তোমালোকক বাকি প্ৰশ্নকেইটা তোমালোকে নিজে কৰিবা ইয়াত দিয়া আছে কি 2 ভাগৰ 1ৰ 5টা সমতুল্য ভগ্নাংশ লিখা তোমালোকে অলপ সহজ কৰি দিছোঁ 2 ভাগৰ 1ৰ 5টা পৰিমেয় সংখ্যা গতিকে তোমালোকে কি কৰিবা প্ৰথমতে ইয়াৰ যদি 5টা সমতুল্য ভগ্নাংশ লিখিবলৈ কয় তোমালোকে একেবাৰে সহজকৈ লিখিব পাৰিবা ইয়াৰ লগত 2 পূৰণ কৰিবা ইয়াৰ লগত 2 পূৰণ কৰিলে কি হ'ব 4 হ'ব ইয়াৰ লগত 2 পূৰণ কৰিলে 2 হ'ব আকৌ তোমালোকে কি কৰিবা ইয়াৰ লগত 3 পূৰণ কৰিবা 6 হ'ব ইয়াৰ লগত 3 পূৰণ কৰিবা 3 হ'ব এইদৰে লিখিব পাৰা তোমালোকে ইয়াৰ লগত তোমালোকে 4 কি কৰিবা 4 পূৰণ কৰিলে 8 হ'ব ইয়াৰ লগত 4 কৰিবা তোমালোকৰ কি হ'ব 4 হ'ব আৰু ইয়াৰ লগত তোমালোকে কি কৰিবা ইয়াৰ লগত 5 পূৰণ কৰিলে 10 হ'ব ইয়াৰ লগতো 5 কৰিলে কি হ'ব 5 হ'ব একৰ লগত 5 পূৰণ কৰিলে 5 হ'ব এটা লিখিলোঁ 1 2 3 4টা আৰু এটা লিখিব লাগে আমাক ইয়াত কি পূৰণ কৰিব তোমালোকে 6 পূৰণ কৰি দিয়া 6 2 গুণ কি হ'ব 12 আৰু ওপৰত হ'ব 6 গুণ 6 গতিকে তোমালোকে এইদৰে লিখিব পাৰিবা এইদৰে লিখিলে তোমালোকে নম্বৰ পাবা তো এইখিনি আছিলে তোমালোকৰ মোৰ দেখাই দিবলগীয়া প্ৰশ্ন যিখিনি তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে আৰু তোমালোকৰ দুটা প্ৰশ্ন এফালে পিছফালে আছে গতিকে তোমালোকে এই প্ৰশ্নকেইটা এবাৰ লিখি ল'বা আৰু নিজে ঘৰত এবাৰ কৰি চাবা মই তোমালোকক কৰি দিয়া নাই ইয়াৰো তোমালোকৰ কি আছে 3 ভাগৰ 2ৰ 5টা ভগ্নাংশ লিখা সমতুল্য ভগ্নাংশ আৰু সমতুল্য ভগ্নাংশ লিখিবা সমতুল্য ইয়াত লিখি ল'বা সমতুল্য ভগ্নাংশ লিখা সমতুল্য ভগ্নাংশ ইয়াতো তোমালোকে লিখি ল'বা সমতুল্য ভগ্নাংশ আৰু মই আজি তোমালোকক ইমানতেই কৰি শেষ কৰিছোঁ ইয়াৰ নেক্সট ভিডিঅ'ত তোমালোকক বাকী মই আৰু কিছুমান পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট দি যাম গতিকে তোমালোকে সেইবিলাক চাই পৰীক্ষাত যদি তোমালোকে যোৱা তেতিয়া তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বাই আৰু মোৰ বিশ্বাস আছে আৰু যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকে ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম